গোৱালপাৰাৰ খৰমুজা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰৌমাৰী গাঁও পঞ্চায়তত শৌচালয় নিৰ্মাণৰ নামত লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ। প্ৰতিজন হিতাধিকাৰীৰ পৰা 500ৰ পৰা 1500 টকা পৰ্যন্ত সংগ্ৰহৰ অভিযোগ ৰৌমাৰী গাঁও পঞ্চায়তৰ টেক্স কালেক্টৰ হাফিজুৰ ৰহমানৰ বিৰুদ্ধে। স্বচ্ছ ভাৰত মিছন অভিযানৰ অধীনত 2023-24 বৰ্ষত ৰৌমাৰী গাঁও পঞ্চায়তৰ 91টা হিতাধিকাৰীয়ে লাভ কৰিছিল চৰকাৰী শৌচালয়। প্ৰথম কিস্তিত পোৱা 9000 টকাৰে প্ৰায় 80% কাম সম্পন্ন কৰাৰ পিছত দ্বিতীয় কিস্তিৰ বাবে টেক্স কালেক্টৰ হাফিজুৰ ৰহমানে প্ৰতিজন হিতাধিকাৰীৰ পৰা টকা সংগ্ৰহ কৰি জিঅ'টেক কৰে যদিও চৰকাৰী এপত কোনো ধৰণৰ ফটো আপলোড নিদিয়াৰ গুৰুতৰ অভিযোগ হিতাধিকাৰীৰ। ফটোত ওলোটাই হিতাধিকাৰীয়ে শৌচালয় কাম আৰম্ভ নকৰাৰ বাবে বিভাগীয় ফালৰ পৰা জাননী জাৰি কৰাত এতিয়া বিপাঙত পৰিছে দৰিদ্ৰ হিতাধিকাৰীসকলে। এক সপ্তাহৰ ভিতৰত শৌচালয় নিৰ্মাণৰ কাম সম্পন্ন নকৰিলে হিতাধিকাৰীয়ে পাবলগীয়া অন্যান্য চৰকাৰী সা সুবিধা প্ৰাপ্তিৰ পৰা বঞ্চিত কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উক্ত নটিছত উল্লেখ আছে। অতি শীঘ্ৰেই বিভাগীয়ভাৱে তদন্ত কৰি দুৰ্নীতিগ্ৰস্ত টেক্স কালেক্টৰ হাফিজুৰ ৰহমানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভুক্তভোগী হিতাধিকাৰীসকলে। আমি চৰকাৰী লেট্ৰিন পাইছোঁ, মানে বেনিফিচিয়াৰীৰ নাম হ'ল ছানিদুল ইছলাম, কিন্তু টকা পাইছোঁ আমি 9000। কিন্তু আমি কাম কৰাৰ পিছতো সিহঁতে মানে আমাৰ এই ৰৌমাৰী গাঁও পঞ্চায়তৰ টেক্স কালেক্টৰ হাফিজুৰ ৰহমানে একে দুইবাৰ কৰি জিঅ'টেক কৰি লৈ গৈছে ছেকেণ্ড কিস্তি পোৱাৰ কাৰণে, কিন্তু আমি একো পোৱা নাই। তাৰপিছত আকৌ আহিল, আমিতো লেট্ৰিন বাথৰুম কমপ্লিট কৰিছোঁ, গভৰ্ণমেণ্ট কোনো ইষ্টিমেট পোৱা নাই, আমি গভৰ্ণমেণ্ট কোনো কি পোৱা নাই। তাৰপিছতো আমি যেনেকুৱা কৰি কৰিছোঁ তথাপি, কিন্তু তাৰপিছতো আমাৰ তৃতীয়তে এটা নোটিছ আহিল, আমি পইচাখিনি ঘূৰাই দিব লাগে যদি কৰা নাই, কিন্তু কৰছোঁ জেনুইন কৰছোঁ। তাৰো পিছতো যেমন আমাৰ নোটিছ আহিল, মোৰ পৰা 200 টকা লৈছে। এই ৰৌমাৰী গাঁও পঞ্চায়তৰ টেক্স কালেক্টৰ হাফিজুৰ ৰহমান মণ্ডল, ব্ৰেকেট মণ্ডল আর কি, ডাকনামত মণ্ডল। প্রথম কিস্তিত কিমান টকা পাইছে? আমি 9000 টকা। তাৰপিছত আৰু পোৱা নাই? একো পোৱা নাই। আপোনালোকৰ এইটো লেট্ৰিনটো কমপ্লিট হৈ কমপ্লিট হৈ গৈছে। এতিয়া কি আহ্বান জনাব? এতিয়া আমি চৰকাৰক এইটোৱে আহ্বান জনাও যে আমাৰ পাওনাখিনি আদায় দিব লাগে, যিহেতু আমি গভৰ্ণমেণ্ট স্কিম ক্লিয়াৰ কৰিছোঁ, নহ'লে আমি বিহিত ব্যৱস্থা ল'ম। মেক্সিমাম মানুহৰ নোটিছ আছে 91। আমাৰ ৰৌমাৰী গাঁও পঞ্চায়ত 91 মানে শৌচালয় পাইছে, তাৰ মেক্সিমাম মানুহৰ নোটিছ আছে। আমাৰ অনুমানিক হয় এজনো বাদ নাই নোটিছ পোৱাৰ কাৰণে, কিন্তু আমাৰ পৰাতো সি 200 টকা লৈছে। কিন্তু আৰু আপোনালোকে গম পাব কাৰোবাৰ 500, কাৰোবাৰ 1000 এনেকুৱা লৈছে, কিন্তু তথাপিও সেই 1000 টকা লোৱা মানুহটাৰো নোটিছ আহি গ'ল। এইটো আমি ন্যায় বিচাৰোঁ। আমি চৰকাৰৰ আমি অনুৰোধ কৰোঁ চৰকাৰক যাতে হাফিজুৰৰ পক্ষে ন্যায় তদন্ত আমাক লাগে আর কি। এই বেনিফিচিয়ারি হয়ে যিখিনি পাব লগা আছে আমি সরকারের তাতে মানে আবেদন জানাও যে আমি পয়সাখিনি যাতে পাও। প্রায় 1.5 বছরমান আগত চৰকাৰে শৌচালয়ৰ কাৰণে 9000 টকাকে দিলে বেনিফিচিয়াৰী। আমাৰ ৰৌমাৰী জিপিৰ প্ৰায় 91টা বেনিফিচিয়াৰী পইচাখিনি পালে আজিৰ পৰা 1.5 বছৰমান আগত। 80% মানুহ অলৰেডি কাম কৰিছে। 9000 টকা কাৰোবাৰ হয়তো 1 লাখ 1.5 লাখ টকা ভৰি কিনে 2টা 3টা ৰুম এটাচ কৰি কামখিনি সম্পন্ন কৰিলে। তাৰপিছত মোটামুটি 6 মাহমান আগতে আমাৰ ৰৌমাৰী গাঁও পঞ্চায়তৰ টেক্স কালেক্টৰ হাফিজুৰ ৰহমান মণ্ডল জিঅ'টেকিং কৰাৰ কাৰণে আগতীয়া এদিন গ'লে যে তোমালোকে পইচা পাইছা চৰকাৰী ফালৰ পৰা, এইটো জিঅ'টেক কৰিব লাগিব, জিঅ'টেক কৰিলে পৰৱৰ্তী ছেকেণ্ড ইনষ্টলমেণ্ট 9000 টকা পাবা। আমি জানো যে যিটো SBMৰ পৰা টয়লেট দিছে এইটো 12000ৰ স্কিম হয়। তাক ক'লোঁ যে 12000ৰ স্কিম 9000 টকা কেনেকৈ দিব আমাক? হয়তো নহয়, 18000ৰ স্কিম দ্বিতীয় ইনষ্টলমেণ্ট 9000কে পাবা, ইয়াৰ কাৰণে অলপ খৰচা পাতি দিব লাগিব। তেতিয়া সুধিলোঁ কিমানকৈ? সি ক'লে যে পাৰ বেনিফিচিয়াৰী 500 টকাকৈ দিব লাগিব, ভিডিঅ' তাত দিব লাগিব অকণমান, আৰু ছেক্ৰেটাৰী ল'ব, আমিও কিবা এটা খৰচা আছে, ইয়াৰ কাৰণে 500 টকাকৈ দিব লাগিব।
পিছত ফাৰ্ষ্ট টাইমত জিঅ' টেকিং কৰিলে জিঅ' টেকিং কৰাৰ পিছত জিঅ' টেকিং যিটো আছিলে এপত সি আপডেট দিয়া নাই আপডেট নিদিয়াৰ কাৰণে ছেকেণ্ড টাইম আহিল যে আগৰ যিটো জিঅ' টেকিং কৰিছিলোঁ সেইটো অফিচিয়েলৰ ফালৰ পৰা নামানে এইটো হৈছে ডিলেট হৈছে আকৌ এটা জিঅ' টেক কৰিব লাগিব ছেকেণ্ড টাইম আকৌ জিঅ' টেক কৰিলে জিঅ' টেক কৰাৰ পিছত প্ৰত্যেকটো বেনিফিচিয়াৰীৰ এগেইনষ্টত ন' কনষ্ট্ৰাকশ্যন বুলি সি জানি বুজি ন' কনষ্ট্ৰাকশ্যন বুলি দি দিলে ইয়াৰ পিছত অলৰেডি 80% মানুহে কাম সম্পূৰ্ণ কৰিছে ন' কনষ্ট্ৰাকশ্যন দিয়াৰ পিছতে আমাৰ ডিষ্ট্ৰিক্ট SBMত ছাবমিট কৰিলে SBMৰ পৰা গুৱাহাটীৰ পৰা ৰিপৰ্ট আহিছে 91 প্ৰায় গোটেইখিনি মানুহৰ ন' কনষ্ট্ৰাকশ্যন বুলি সি মানে ছাবমিট কৰি দিলে পইচা পাতিও ল'লে কাৰোবাৰ পৰা 500 1000 400 500 যি যাৰ পৰা যি পাইছে তাকে লৈছে যদি পইচাখিনি লৈছে সিহঁতে মানে ন' কনষ্ট্ৰাকশ্যনটো দিব নালাগিছিলে যেহেতু বেনিফিচিয়াৰী কাম সম্পূৰ্ণ কৰিছে ন' কনষ্ট্ৰাকশ্যন দিয়াৰ পিছত সি মানে প্ৰত্যেকটো বেনিফিচিয়াৰী ঘৰে ঘৰে যাই নোটিছ দি আহিল বেনিফিচিয়াৰী পইচাও ল'ল ন' কনষ্ট্ৰাকশ্যনো দিলে আৰু বেনিফিচিয়াৰীক যাই নোটিছ দি আহিল আৰু নোটিছত আমি এটা বস্তু লক্ষ্য কৰিছোঁ নোটিছত স্পষ্ট লিখা আছে যিজনে মানে ন' কনষ্ট্ৰাকশ্যন যাৰ আহিছে সিহঁতে যদি পইচাখিনি ৰিটাৰ্ণ নকৰে পৰৱৰ্তী সময়ত চৰকাৰৰ ফালৰ পৰা যিবিলাক অনুদান আগবঢ়াব সিহঁতে সেই অনুদানৰ পৰা বঞ্চিত হৈ থাকিব এতিয়া আমি চিন্তিত হৈ আছোঁ যেহেতু আমাৰ চৰ এৰিয়া হয় আৰু ইমান মিডিল ক্লাছ ফেমিলি হয় আমাৰ মানে কাৰোবাৰ ঘৰৰ লিষ্টত নাম আছে কাৰোবাৰ অৰুণোদয়ৰ নাম আছে কাৰোবাৰ আছে বিধৱা পেঞ্চন আছে মহিলা এইবিলাকৰ মানে ডিবিডিৰ মাধ্যমে যিবিলাক পইচা পাতি দিয়ে চৰকাৰী ফালৰ পৰা সেইবিলাক কাটি দিব তো আমি এইটো বস্তু লৈ চিন্তিত আৰু গভৰ্ণমেণ্টক আমি এইটো অনুৰোধ জনাম যিবিলাক বেনিফিচিয়াৰী বনাইছে যাতে এই হাফিজুৰ ৰহমান ৰৌমাৰী জিপিৰ যিজন টেক্স কালেক্টৰ জানি বুজি বেনিফিচিয়াৰীক যে বিপদত পেলাইছে যাতে আমাৰ এই বেনিফিচিয়াৰীখিনি বিপদত নপৰে গভৰ্ণমেণ্টক এটা অনুৰোধ জনাম ইয়াৰ এটা উচিত ইনভেষ্টিগেশ্যন কৰি আমাৰ বেনিফিচিয়াৰীক যিটো ছেকেণ্ড ইনষ্টলমেণ্ট সেইটো যাতে মোকলাই দিয়ে আৰু এজন চৰকাৰী বিষয়া হৈ পঞ্চায়তত বহি ইমান দুৰ্নীতি কৰি থাকে ইয়াৰ যাতে হাফিজুৰ ৰহমানৰ এগেইনষ্টত চৰকাৰী ফালৰ পৰা বিহিত ব্যৱস্থা লয় এইখিনি আমি চৰকাৰক অনুৰোধ জনাম লক্ষীপুৰৰ পৰা আক্ৰামুল হকৰ ৰিপৰ্ট এনিভাৰত 24